তেওঁ এটা ইংৰাজী গান পৰিবেশন কৰাৰ মুহূৰ্তৰ আমি এই ভিডিঅ' আপোনালোকক দেখুৱাইছো কালি নিখাৰ ভাগত এইদৰে এটা ইংৰাজী গান তেওঁ পৰিবেশন কৰিছিল আমি দেখুৱাইছো এগৰাকী কণ্ঠশিল্পীৰ সৈতে কি সুন্দৰ কণ্ঠ কি সুন্দৰ সুৰ আপোনালোকে শুনক এয়া অন্তিমবাৰৰ বাবে জুবিন গাৰ্গৰ কণ্ঠৰ এয়া এটা ইংৰাজী গান আৰু কালি যেহেতুকে নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অংশ লৈছিল তাৰ পিছতে এয়া এক স্থানত দেখিবলৈ পোৱা গৈছিল যে তেওঁ অন্তিমবাৰৰ বাবে এইদৰে সুৰৰ ৰাগীত তেওঁ মগন হৈ পৰিছিল সুৰ তুলিছিল নিজৰ কণ্ঠৰে সুৰ তুলিছিল এয়া চাওক ইংৰাজী গান পৰিবেশন কৰা অন্তিমবাৰৰ এই ভিডিঅ' আমি আপোনালোকক দেখুৱাইছো আৰু তাৰ পিছতে আজিৰ ভাগত এই খবৰ আচলতে আমি কোনো প্ৰস্তুত হ'ব পৰা নাই এই মুহূৰ্তত আমি কাজিৰঙালৈ গৈছো আমাৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত ৰজক আমাৰ সৈতে সংযুক্ত হৈছে ৰঞ্জিত ৰজক ভূটাতৰা আমি ৰঞ্জিত ৰজকৰ সৈতে সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত আমি সবৰে বেলেগ বেলেগ ফেচিনেশ্যন থাকে মোৰ ফেচিনেশ্যন বেলেগ মই সেইটো ক'ব বিচাৰিছোঁ মই দুটা কথা ক'ম আই হেভ এ ফেচিনেশ্যন টু মেক এ ফিল্ম অন ব্ৰহ্মপুত্ৰ ইটছ এ কনচেপ্ট নিচিনা এটা কথা যে এটা ষ্টৰী আৰম্ভ হ'ব পাৰে এটা ব্ৰহ্মপুত্ৰ এটা জেগাৰ পৰা হয়তো গুৱাহাটী হ'ব পাৰে হয়তো শদিয়া হ'ব পাৰে মাজুলী হ'ব পাৰে তাৰ পৰা গোটেই ষ্টৰীটো ষ্টাৰ্ট হৈ ব্ৰহ্মপুত্ৰত শেষ হ'ব পাৰে কোনো চুৰ নকৰিব দেই কৈ দিছোঁ দ্যাটছ মাই কনচেপ্ট সেইটো আছে আৰু এটা আছে ৱন আই ডাই মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই অপেনলি কৈছোঁ মোক ব্ৰহ্মপুত্ৰ উঠাই দিলে মই ভাল পাম ৰঞ্জিত ৰজক আমাৰ সৈতে সংযুক্ত হৈছে ৰঞ্জিত ৰজক এটা মানি ল'ব নোৱাৰা খবৰ ভূটাতৰা অসম আজি অভিভাৱকহীন হৈ পৰিল আৰু যিহেতুকে তেওঁ জীৱ জন্তুসকলৰ সৈতেও যথেষ্ট নিবিড় সম্পৰ্ক আছিল জুবিন গাৰ্গে বন্যপ্ৰাণীসমূহৰ প্ৰতি অত্যন্ত প্ৰেম আছিল